জৈবিক জীবাণু আছে যিটো নেকি উপকাৰী জীৱাণু, অপকাৰী নহয়। আমি গম পাওঁ কোনটো উপকাৰী কোনটো অপকাৰী, ঠিক আছে। তো উপকাৰী জীৱাণুটোৰ দ্বাৰা এবিধ জৈৱিক ঔষধ বনোৱা হৈছে, যি জৈৱিক ঔষধবিলাক আপোনালোকে বীজ শোধনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, মাটিতো প্ৰয়োগ কৰিব পাৰে যদি মাটিত থকা জীৱাণুৰ দ্বাৰা আক্ৰমণ হৈছে, বা বোলে আপোনাৰ গছজোপা অলপ ডাঙৰ হোৱাৰ পিছত গছৰ পাত বা ফল ফুল ইত্যাদিত আক্ৰমণ হৈছে কিবা অপকাৰী জীৱাণু বা পোক পৰুৱা, তেতিয়াও এইবিলাক ঔষধ আপোনালোকে স্প্ৰে কৰিব পাৰে। মই কৈছোঁ যে প্ৰয়োগ পদ্ধতি সাধাৰণ যিখিনি নেকি আপোনালোকে ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰে প্ৰয়োগ পদ্ধতি একেই, কিন্তু ইয়াৰ এটাই সুবিধা, ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰাৰ পিছত আপুনি কি হয় 10 বা 12 দিন পিছত আকৌ প্ৰয়োগ কৰিব লাগে, হয়নে নহয়? আপোনালোকে এটা শস্যৰ কমপ্লিট জীৱনকালত ধৰি লওক আপোনালোকে জলকীয়া লগাইছে, 6-7 মাহ আপোনালোকে ফল পাই থাকে, 6-7 মাহত আপোনাৰ কি হয় কেইবাৰ ঔষধ প্ৰয়োগ কৰে ক'ব পাৰিবনে? মই যোৱাবাৰ ধান খেতি কৰোঁতে মই 4বাৰ স্প্ৰে মাৰিছোঁ। 4বাৰ স্প্ৰে কৰিছে। কিমান দিনৰ অন্তৰে অন্তৰে? এইটো মই 2 সপ্তাহ বা তেনেকুৱা 15-20 দিন। কি হয় সম্পূৰ্ণ যিমানেই বজাৰত আপোনালোকে ৰাসায়নিক ঔষধ বা যিয়ে নাপায়, সেয়াৰ মানে যিটো ধাৰ বা ক্ষমতা 11 দিনলৈকে থাকে, ঠিক আছে। 12 দিনৰ ঠিক আছে, 12 দিনৰ পিছৰ পৰা সি লাহে লাহে কমি আহে, সেইকাৰণে আপোনালোকে 15 দিনৰ অন্তৰে প্ৰয়োগ কৰে। কিন্তু এই জৈৱিক জীৱাণুৰ এটাই সুবিধা, যদি আপোনালোকে এবাৰ প্ৰয়োগ কৰিছে, যদি বায়ুমণ্ডলটো ঠিকে ঠাকে থাকে, চব কণ্ডিশ্যন ঠিকে ঠাকে থাকে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আপোনালোকে প্ৰয়োগ নকৰিলেও হ'ব। তাৰমানে কি হয়, আমাৰ খেতিয়কৰ যিটো খৰচটো কমি যায়। আৰু এটা সুবিধা হ'ল আপোনালোকে কি হয় ৰাসায়নিক ঔষধবিলাক যেতিয়া নেকি কোনোবা বিজ্ঞানীয়ে কয়, আমাৰ মধুস্মিতাই কৈ আছিল যে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰিব লাগে, ভাল কথা। কৃষি বিজ্ঞান কেন্দ্ৰৰ বৈজ্ঞানিকসকলে ক'ব যে আপোনালোকে 1 চামুচ 1 লিটাৰত দিব, হয় নে? বা 1 গ্ৰামত 15 লিটাৰ হয়, 15 চামুচ দি দিব। কিন্তু আমি কি কৰোঁ, 15 চামুচৰ ঠাইত 20 চামুচ ব্যৱহাৰ কৰোঁ, কৰোঁ নে নকৰোঁ? সেইটোৱে কিন্তু হিতে বিপৰীত কৰে। যিখিনি জীৱাণু অলৰেডি আপোনাৰ বায়ুমণ্ডলত আছে, সিহঁতে লাহে 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 সিহঁতৰ প্ৰতিৰোধ ক্ষমতাটো বঢ়াই লয়। প্ৰতিৰোধ ক্ষমতাটো বঢ়াই লোৱাৰ লগে লগে সেই 15 চামুচৰ ঠাইত আপুনি 30 চামুচ দিলেও কাম নকৰে। আল্টিমেটলি আমি কি কওঁ, সেই দোকানীক কওঁ যে আপোনালোকে কি ঔষধ দিলে, কামটো নকৰিলে, কামেই নকৰিলে দেখোন। বা সেই বিজ্ঞানীজনৰ কথাটো কওঁ, আপোনালোকে ঔষধটো দিছিল, আমি প্ৰয়োগ কৰিলোঁ কিন্তু কামেই নকৰিলে। সেইটো একচুৱেলি আমাৰেই দুখ। আমি প্ৰথমতে আমাৰ নিজৰ সোনকালে ৰিজাল্ট পোৱাৰ আশাত বেছিকৈ প্ৰয়োগ কৰিলোঁ, আৰু বেছিকৈ প্ৰয়োগ কৰাৰ কাৰণে কি হ'ল, এই যিখিনি জীৱাণু বা যিখিনি পোক পৰুৱা থাকে, পোক পতংগ থাকে, সিহঁতে নিজে তেনেকৈ নিজৰ ছিষ্টেমটো ডেভেলপ কৰি ল'লে, ডেভেলপ কৰি সিহঁতে তাৰ প্ৰতি প্ৰতিৰোধ ক্ষমতাটো বঢ়াই ল'লে, বঢ়াই লোৱাৰ পিছত কাম নকৰা হৈ যায়। সেইটো এটা হ'ল কথা দেই। কিন্তু এইবিলাক বস্তু কাৰণ কি সি একটা মানে উপায়েৰেহে মানে আপোনাৰ পোক পৰুৱাবিলাকক মাৰে, কিন্তু এই জৈৱিক জীৱাণুবিলাকৰ সুবিধা এইটোৱেই, সিহঁতে বেলেগ বেলেগ ধৰণে কাম কৰে। অলৰেডি তেওঁলোকে ক'লে যে উদ্ভিদৰ শ্ৰীবৃদ্ধিত সহায় কৰে, কৈছিল নহয়, গ্ৰোথত সহায় কৰে, 1 নম্বৰ। 2 নম্বৰ, মাটিত দিয়াৰ লগে লগে সি কি কৰে, কিছুমান আপোনাৰ উৎসেচক বা যিটো আমি এনজাইম বুলি কওঁ, সেইবিলাক সিহঁতে ৰিলিজ কৰি দিয়ে, এৰি দিয়াৰ লগে লগে শিপা যে আপোনাৰ চুলি শিপা যিখিনি, তাৰ মানে বহুত বেছি পৰিমাণে বাঢ়ি যায়। চুলি শিপাই হ'ল গছৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু, যিয়ে নেকি মাটিৰ পৰা আপোনাৰ সাৰ বা অন্যান্য বস্তুবিলাক যিখিনি লাগতিয়াল বস্তু গছজোপাৰ টানি আনে। সেইকাৰণে চুলি শিপা বেছি হ'লে আপোনাৰ গছজোপাৰ শ্ৰীবৃদ্ধি বেছি হ'ল, কাৰণ কি সিহঁতে বেছিকৈ নিউট্ৰিয়েণ্ট টানি ল'লে নহয়। আৰু গছজোপাত কি হয়, এইবিলাক দিয়াৰ কাৰণে আমি যেনেকৈ ভিটামিন খাওঁ, কিছুমান এণ্টিবায়'টিক খাওঁ, কিবা কিবি খাওঁ নহয়, একচুৱেলি আমাৰ ভিতৰৰ ছিষ্টেমটোক বঢ়াবলৈহে কৰে। ক'ভিডৰ সময়ত জিংকভিড খাইছিলে নাই, হয়নে? সেইটোও এটা এনেকুৱা ধৰণৰ যি নেকি উৎসেচক নিহৰণ কৰাত সহায় কৰে। বা কিছুমান কি ক'ম, কিছুমান ৰাসায়নিক পদাৰ্থ আছে, সেইবিলাক গছৰ ভিতৰতে বঢ়াবলৈ সহায় কৰে। সেইবিলাক কথা মই বিজ্ঞানটো ক'ব যোৱা নাই। এইবিলাক বস্তুৰ একশ্যনটো তেনেকুৱা। নম্বৰ 1, পোক পৰুৱাক ডাইৰেক্টলি মাৰিব পাৰে। নম্বৰ 2, গছজোপাৰ শ্ৰীবৃদ্ধি বঢ়াব পাৰে। নম্বৰ 3, গছজোপাৰ আপোনাৰ কি ক'ব, ইমিউন ছিষ্টেমটো যিটো প্ৰতিৰোধ ক্ষমতাটো এনেকৈ কাম কৰে, ইমিউনিটিটো বঢ়ায়। এটা মেডিচিন নহয়, আমাৰ এনেকুৱা এটা মেডিচিন আছে, এটা দিয়াচোন গছৰ পৰা থাৰিং কেন ছাপ'জ এইটো ইয়াত আপোনাৰ 5 ধৰণৰ জীৱাণু আছে। এটা জীৱাণুৱে এই বাইদেউ আৰু ছাৰে কোৱা ধৰণে মাটিত থকা বা বায়ুমণ্ডলত থকা যিখিনি নেকি ভেঁকুৰজনিত বা বেক্টেৰিয়াজনিত বেয়া
বেমাৰ আছে নহয় তাৰ পৰা ৰক্ষা কৰিব, 1 নম্বৰ। 2 নম্বৰ আৰু এটা আছে আপোনাৰ পোক মৰাৰ কাৰণে, বাইদেৱে কৈছিল নহয় বিউহেৰিয়া বা কিবা, সেই তেনেকুৱা পোক মৰাৰ কাৰণেও ঔষধ এটা আছে, মানে জীৱাণু এটা আছে। আৰু এটা আছে আপোনাৰ গছজোপাৰ শ্ৰীবৃদ্ধি বঢ়োৱাৰ কাৰণে। আৰু এটা আমাৰ যেনেকুৱা মানুহৰ পেটত পেলু হ'লে আমাৰ অশান্তি নালাগে জানো, গছৰো তেনেকুৱা পেলু বেমাৰ আছে, সেইটো আমি শস্যৰ গেধেমা বেমাৰ বুলি কওঁ। শিপাটো একদম গেধেমা টাইপ ডাঙৰ ডাঙৰ হৈ যায়, ঠিক আছে। সেইটো হ'ল আপোনাৰ শস্য কৃমিৰ কাৰণে হয়। শস্য কৃমিৰ এগেইনষ্টেও আপোনাৰ বস্তু আছে। তাৰমানে এবিধ ঔষধ, আপোনাৰ প্ৰশ্নৰ উত্তৰটো দিছোঁ, এবিধ ঔষধ বেলেগ বেলেগ ধৰণে কাম কৰি আছে। শ্ৰীবৃদ্ধিও কৰিলে, জীৱাণুৰ পৰা ভেঁকুৰজনিত বা বেক্টেৰিয়াজনিত বেমাৰৰ পৰাও বচালে, পোক পৰুৱাৰ পৰাও বচালে, আৰু গছৰ শ্ৰীবৃদ্ধি কৰিলে। তাৰমানে এটা ঔষধ বেলেগ বেলেগ আপোনাৰ কি কয় বেলেগ বেলেগ অনিষ্টকাৰী বস্তুৰ কাৰণে সিহঁতৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণে সহায় কৰিব পাৰে এইটো। আৰু কিছুমানে ধৰক গোটেইখিনি একেলগে প্ৰয়োগ নকৰে। ট্ৰাইকোডাৰ্মা যিটো দিয়া আছে, সেই ট্ৰাইকোডাৰ্মাটো হ'ল আপোনালোকে বীজ শোধন বা মাটিত প্ৰয়োগ বা স্প্ৰেও কৰিব পাৰে, ঠিক আছে। প্ৰয়োগ কৰিলে ইয়াৰ কি হয়, আপোনাৰ মাটিৰ পৰা হোৱা বা বীজৰ পৰা হোৱা বা বায়ুমণ্ডলৰ পৰা হোৱা বেমাৰৰ পৰা আপোনাৰ গছজোপাক ৰখাব পাৰে। ই কিন্তু পোক পৰুৱাৰ নিয়ন্ত্ৰণটো ইমান এটা এইটো হ'ল ভেঁকুৰ হয়, কিন্তু বেক্টেৰিয়াৰ এগেইনষ্টেও কাম কৰে, ভেঁকুৰ হয়, ঠিক আছে। কিন্তু আমি এইটোৱে কৈছোঁ, মেঘালয়ত বা এতিয়া বৰ্তমান ভাৰত চৰকাৰেও হেৰি কৰিছে নহয়, কি জানো এইটো আপোনাৰ প্ৰাকৃতিক খেতি বা জৈৱিক খেতিৰ ওপৰত বেছিকৈ গুৰুত্ব দিছেতো। আমি আমাৰ এটা গ্ৰুপ আছে, আমাৰ গ্ৰুপটো আমি সদায় জৈৱিক খেতিৰ ওপৰতেই হেৰি কৰোঁ। আজি নহয়, যিটো মোৰ প্ৰায় 20-22 বছৰ হ'ল জৈৱিকৰ ওপৰতেই মই হেৰি কৰি আছোঁ। যিমান পাৰোঁ আপোনাৰ আমাৰ প্ৰীতমে কোৱাৰ নিচিনাকৈ সম্পূৰ্ণ নৰ্থ ইষ্টৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে আমি কাম কৰিছোঁ। আমাৰ লগত যথেষ্টখিনি মানে খেতিয়ক আমাৰ লগত মানে লাগি আছে, আমিও যিমান পাৰোঁ সহায় কৰি আছোঁ আমাৰ লেভেলত। আৰু এটা প্ৰশ্ন সুধিছিলে মেডিচিনখিনি ক'ত পাব ন? এই বাইদেৱে কৈছিল যদি প্ৰয়োজন হয় আপোনালোকে অসম কৃষি বিশ্ববিদ্যালয়ত মানে যোগাযোগ কৰিব লাগিব। বোলে ভাবিছে আপোনালোকে ইয়াৰ পৰাও নিব পাৰে, আমাক এটা চিঠি দিলেই হৈ গ'ল, আমি ইয়াৰ পৰা পঠাই দিম, ঠিক আছে। যদি বজাৰৰ পৰা কিনিব যায় এইখিনি ঔষধে আপোনালোকে 1100 পৰা 1200 টকা দিব লাগে। আৰু যদি আমি হ'ল কেন্দ্ৰীয় চৰকাৰৰ এটা অধীনস্থ এটা হেৰি বিশ্ববিদ্যালয়, আমাৰ পৰা দিলে আমি 500 টকাত দিম, বুজি পাইছেনে? মানে তেনেকুৱা। আৰু বহুতে আমাৰ পৰা আনি বিজনেছ কৰে, সেইটো আমাৰ বিচাৰ্য বিষয় নহয়, কিন্তু আমাৰ মানে দামটো সিমানে 500 টকা, তাতকৈ আমি বেছি নলওঁ কাৰো পৰা। 16 মাহ। আপুনি যদি ঠাণ্ডাত থৈ দিয়ে 16 মাহলৈকে থাকে, সেইটো ইয়াৰ এডভান্টেজ। আৰু আপুনি বজাৰত যিখিনি পাব আপোনালোকে যদি চাই, হাৰ্ডলি আপোনাৰ লিখা থাকে 6 মাহৰ পৰা 7 মাহ। কাৰণ মই জানো আমাৰ খেতিয়কে যদি এটা বটল কিনি লৈ যায়, যাৰ নেকি আপোনাৰ মানে বহুত ডাঙৰ খেতিয়ক নহয়, ঘৰতে কৰে, তেওঁলোকে সেইটো এদিনতে শেষ কৰিব নোৱাৰে, হয় নে নহয়? বহুদিন থৈ দিয়ে। সেই থৈ দিয়াৰ কাৰণে আমি চাইছোঁ যে এক্সপাইৰী ডেটটো বা শ্বেল্ফ লাইফটো কিমান দিনতে থাকে। এটাই আপোনাৰ সুবিধা, আমাৰ এই যিমানখিনি ঔষধ আছে তাৰ এক্সপাইৰী ডেটটো 16 মাহ। এনেই 18 মাহ থাকে, কিন্তু আমি 16 মাহ বুলি কওঁ। 2 মাহ আমি এক্সট্ৰা হাতত ৰাখি দিওঁ, বুজি পালেনে? কিন্তু বস্তুটো ঠাণ্ডাত থ'ব লাগিব। বহুতে আকৌ মানে তাহাঁতৰ কি কৰে, কেয়াৰলেছৰ কাৰণে, অসাৱধানতাৰ কাৰণে কেতিয়াবা ৰ'দতো থৈ দিয়ে। এতিয়া আমি কি কৰিলোঁ, সেইকাৰণে বটলটো নহয় হেৰি কৰা নাই, কি কয় তেনেকুৱা গ্লাছৰ বটলত দিয়া নাই, যি নেকি ডাইৰেক্ট সূৰ্যৰ তাপটো ইয়াত সোমাই যাব পাৰে, ইয়াত নোৱাৰে। সেইকাৰণে বটলটো আমি তেনেকৈ বনাইছোঁ। তেনেকুৱা আমি কিছুমান অসুবিধা পাইছোঁ আগতে, সেইখিনি আমি বেলেগক পোৱা নাই। আৰু এইটো বটলৰো ডিছএডভান্টেজ আছে, ঠিক আছে, কিন্তু এইটো ভাল। ইয়াত মানে সূৰ্যৰ ৰশ্মিৰ ভিতৰত সোমাব নোৱাৰে, অলপ গৰম হৈ যায়, কিন্তু 40 ডিগ্ৰী 42-43 ডিগ্ৰী মানে কি উষ্ণতালৈকে ই জীয়াই থাকিব পাৰে। কৰিব পাৰে, একো ক্ষতিটো নহয়, ক্ষতি নহয়। মোৰ হিচাপত জৈৱিক হয়, জৈৱিকটো মানে দিনে দিনে ভাল হয়, হয় হয়। কিছুমান দিনতে মানে